ইতিমধ্যে সোণাপুৰত 4জনকৈ চন্দাল তেওঁলোকো সাজু হৈ আছে। এগৰাকী মহিলা আৰু তিনিজনকৈ পুৰুষ চন্দালে ইতিমধ্যে 4জনে সম্পন্ন কৰিব জুবিন গাৰ্গৰ শেষকৃত্য আৰু মুখাগ্নি কৰিব। বা পুনৰ কৈছোঁ, ভগ্নী পালমি বৰঠাকুৰ তেওঁক সহযোগ কৰিব অৰুণ গাৰ্গ আৰু ৰাহুল গৌতম শৰ্মা। সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে আজি জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে আৰু ইয়াত অসম আৰু মেঘালয় চৰকাৰৰ লগতে নিমন্ত্ৰিত যিসকল ব্যক্তি সেইসকলক ইয়াত অন্ত্যেষ্টিক্ৰিয়াত তাত থাকিব আৰু যিহেতু তাৰ জেগাটো খুব ক্ষিপ্ৰতাৰে তাত ওলাই এদিনৰ ভিতৰতে আচলতে যুদ্ধসদৃশ পৰিৱেশত নিৰ্মাণ কৰা হৈছে। গতিকে তাত ৰাজ্য চৰকাৰে আহ্বান কৰিছে যে তাত যিহেতু এতিয়া সীমিত এটা পৰিসৰ, গতিকে তাত 5,000 পৰা 7,000 মানুহ থাকিবলৈ কোৱা হৈছে বা তাৰ আশে পাশে যথেষ্ট সংখ্যক লোক ইতিমধ্যে আহিব বা থাকিবই। কিন্তু ৰাজপথৰ আমি পৰিৱেশ দেখুৱাইছোঁ যে প্ৰাণৰ শিল্পীগৰাকীক এই শেষ বিদায় জনাবলৈ এইদৰেই সমবেত হৈছে অগণন তেওঁৰ গুণমুগ্ধ, অগণন তেওঁৰ অনুগামী। ইতিমধ্যেই USTM কৰ্তৃপক্ষ